আৰক্ষী প্ৰশাসনে মানে এই ক্ষেত্ৰত অৱহেলা কৰিছে। তেখেতে এটা কথা মানে গুৰুত্ব দি ভাবিব লাগিছিলে যে তেখেতে যেহেতু পৰীক্ষা দি আছে, আমি গ্ৰেপ্তাৰ কৰিব লগা হলেও পৰীক্ষাৰ পিছত কৰিব পাৰিলেহেঁতেন। আৰু তাৰ উপৰি কথা হ'ল তেখেতে পৰীক্ষা দিব গৈছে তাতে এজন ষ্টুডেণ্ট যোৱা নাই। বহুত কেইটা বিদ্যালয়ৰ পৰা এটা এক্সাম চেণ্টাৰত ষ্টুডেণ্ট থাকে, তাতে তেখেতক আগতীয়া কোনো ধৰণৰ জাননী নিদিয়াকে তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তাতে বিদ্যালয় কৰ্তৃপক্ষ বা এক্সাম হলৰ যিখিনি মানুহ আছিলে তেখেতে মানে এই ক্ষেত্ৰত অৱহেলা কৰিছে। নহলে এজন ষ্টুডেণ্ট পৰীক্ষা দিয়া অৱস্থাত তাৰ পৰা গ্ৰেপ্তাৰ কৰাটো যুক্তিসংগত নহয়। আজি বেচিমাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম দি আছিলে। ফাইনেল এক্সাম দিব যোৱাৰ পিছত তেখেতক মানে আৰক্ষী আহি তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। যদিও তেখেতে কিবা ভুল কৰিছে বা নকৰিছে সেইটোতো আইনে ব্যৱস্থা ল'ব পাৰে, হ'লেও তেখেতে এটা ফাইনেল এক্সাম দি আছে আৰু ফাইনেল এক্সাম দিব যোৱা এজন ষ্টুডেণ্টক মানে তেনেকুৱা অৱস্থাত যে এৰেষ্ট কৰি লৈ গৈছে। আৰু এৰেষ্ট কৰাৰ কাৰণে তেওঁৰ যিটো ভৱিষ্যত আছিলে, এইটো পৰীক্ষাটো তেখেতৰ বেয়া হৈ গ'ল, পৰীক্ষা দিব নোৱাৰিলে আৰু তেখেতৰ ভৱিষ্যতৰো মানে এটা খেলি মেলি হৈ গ'ল ইয়াতে। আৰু এই ক্ষেত্ৰত আমি আৰক্ষীৰ ওপৰত মানে গৰিহণা যোগাইছো। এই ক্ষেত্ৰত মই অনুৰোধ জনাম যাতে অসম আৰক্ষী বা উচ্চপদস্থ বিষয়াসকলে উচিত তদন্ত গ্ৰহণ কৰে। কাৰণ এজন ছাত্ৰই পৰীক্ষা দিয়া অৱস্থাত কেনেকে পৰীক্ষা হলৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰি তেখেতৰ পৰীক্ষাটো ভংগ কৰিব পাৰে বা পৰীক্ষাৰ পৰা তেখেতক বঞ্চিত কৰিব পাৰে, ইয়াৰ কেনেকুৱা কাৰণ আছে বা কেনেকুৱা আইন আছে সেইখিনি যাতে গোটেই অসমৰ ৰাইজৰ আগত মানে তেখেতে দাঙি ধৰে বা তেখেতক জবাবদিহি কৰা হয়, তাৰ বাবে মই অনুৰোধ জনাম।